শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰচলা বিধানসভা সমষ্টি এলেকাৰ ১ নং বছাশিমলু গাঁৱত মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে তীব্ৰ গতিত চলাইছে গৰাখহনীয়া। আজিলৈকে গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যৰ বিয়াগুম জলসম্পদ বিভাগৰ লগতে স্থানীয় জনপ্ৰতিনিধিসকলে। ফলত বিগত দিনবোৰত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি অঞ্চলটোৰ বহুতো লোক গৃহহীন হোৱাৰ লগতে ৫ শতাধিক লোক ভূমিহীন হৈছে। গৰাখহনীয়াৰ কবলত পৰি পূৰ্বতে ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ দুখ বেদনা মাৰ নৌযাওঁতেই অঞ্চলটোত পুনৰ চলিছে এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াৰ তাণ্ডৱ। ফলত দিক বিদিক হেৰুৱাই এতিয়া আতংকৰ মাজেৰে দিন কটাইছে নৈপৰীয়া ৰাইজে। ইয়াকে লৈ মঙলবাৰে ৰাজ্য চৰকাৰৰ লগতে জলসম্পদ বিভাগক ১ নং বছাশিমলু গাঁৱৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নৈপৰীয়া সৰ্বসাৰা লোকে। এই ক্ষেত্ৰত জলসম্পদ বিভাগে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। আমাৰ এই ঠাইখিনিৰ নাম হৈছে ১ নং বছাশিমলু আৰু বৰচলা ৬৬ নং বৰচলা বিধানসভা সমষ্টিৰ আমাৰ দক্ষিণ শিঙৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ২১০ নং বুথত আজি প্ৰায় ৩ বছৰৰ পৰা গৰাখহনীয়া লাগিছে। আমাৰ আগতেও আমি বহুতো নিউজ কৰিছোঁ, তাৰে নিউজ আপোনালোকে চাইছে, সকলোৱে চাইছে। আৰু আমাৰ এই বৰ্তমান যি অৱস্থা হৈছে, এই বানপানী যোৱাৰ ফলত বানপানী এতিয়া কমিছে, কিন্তু কমাৰ লগে লগে কিন্তু যিটো মানে গৰাখহনীয়াটো কিন্তু আমাৰ কমা নাই। গৰাখহনীয়াটো চলিয়ে আছে। চলি মানে এনে অৱস্থা হৈছে এতিয়া বৰ্তমান আমাৰ এইখিনি গাঁও যিমানখিনি ইয়াত ঘৰ দুৱাৰ আছিল, মোটামুটি ইয়াত আছিল আপোনাৰ ৫টা-৬টা ঘৰ আছিল। বৰ্তমান ৬টা ঘৰ উটুৱাই লৈ গ'ল আৰু ইফালে যিখিনি আৰু ধৰক ইয়াত ৪০-৫০টা ঘৰ আছে, এইখিনি বৰ্তমান উঠিব লগা হৈছে। আৰু আমাৰ এইখিনি ঠাইত বৰ্তমান ৩-৪শ ঘৰৰ ওপৰত আমাৰ নদীত জাহ গৈছে। আমি অতি দুখেৰে আমাৰ ৬৬ নং বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ক তেখেতক অনুৰোধ জনাইছোঁ আৰু তেখেতৰ লগতে আমাৰ ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী শ্ৰীযুত মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতকো অনুৰোধ জনাইছোঁ, অনতি পলমে যদি কিবা এটা তেখেতসকলে আমাৰ এইটো অঞ্চলৰ কাৰণে কিবা এটা উপায় কৰি দিয়ে, তথাপি হ'লে আমি বাচি যাম। সেয়েহে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু আমাৰ যিটো ইয়াত আমাৰ কৃতপক্ষ কিছুমান আছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰি আমাৰ এই গাঁওখন যাতে বাচি যায়, তাৰে আপোনালোকৰ ওচৰত আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু আমাৰ গড়কাপ্তানি মিনিষ্টাৰ মহোদয়ক তেখেতক অতি অনুৰোধ জনাইছোঁ যাতে তেখেতে এই চেনেলৰ যোগেদি তেখেতে যাতে আমাৰ এই গাঁওখনৰ কাৰণে কিবা এটা উপায় কৰি দিয়ে, তেনেহ'লেহে আমাৰ এই গাঁওখন বৰ্তমানলৈকে বাচি যাব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।